সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ মুখ্য শাস্ত্ৰীয় নৃত্যসমূহ হ'ল আঠটাৰ ভিতৰত 6টা শাস্ত্ৰীয় নৃত্য, ভাৰতনাট্যম, কথক, সত্ৰীয়া, ওডিচি, কুচিপুড়ি, মোহিনীঅট্টম নৃত্যৰ জৰিয়তে গোল্ডেন বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ আগবাঢ়িছে ৰহা মেটেকা নিবাসী মাণিক চন্দ্ৰ নাথ আৰু ৰঞ্জনা দেৱীৰ জীয়ৰী তুষ্টিমণি নাথে। অহা 26 জুলাই তাৰিখে ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত পুৱা 8 বজাৰ পৰা 27 তাৰিখ পুৱা 8 বজালৈ 24 ঘণ্টা সময় তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব। উক্ত অনুষ্ঠানত উপস্থিত থাকিব নগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ লগতে ৰহাৰ গণ্যমান্য ব্যক্তিসকল। সকলো ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে তুষ্টিমণি নাথে। হয়, প্ৰস্তুতি ক'ব গ'লে যোৱা 1 বছৰৰ পৰাই মোৰ প্ৰস্তুতি চলি আছে। যিহেতু আমাৰ অসমৰ গোটেই কেইজন 8টা ক্লাছিকেল ডান্সৰ ভিতৰত মই 6টা ক্লাছিকেল ডান্স কৰিবলৈ ওলাইছো আৰু আমাৰ অসমৰ গোটেই কেইজন প্ৰফেচনেল টিচাৰ নাই। সেইকাৰণে মই অনলাইনভাৱে ভাৰতৰ বিভিন্ন জেগাৰ পৰা মই টিচাৰ্ছসমূহৰ পৰা মই অনলাইনভাৱে প্ৰশিক্ষণ লৈ আছো যোৱা 1 বছৰৰ পৰাই, আৰু তেনেকেই বস্তুবিলাক হৈ আছে আৰু প্ৰেক্টিছ কৰা গৈ আছে। আৰু যিহেতু তুমি 26 তাৰিখে পুৱা 8 বজাৰ পৰা 8 বজালৈ তুমি নিজৰ অনুষ্ঠান পৰিৱেশন কৰিবা নিৰলসভাৱে। কেনেকুৱা তোমাৰ কেনেকুৱা লাগিছে আৰু মূল সাহস ক'ৰ পৰা পাইছা? মূল সাহস ক'বৰ কাৰণে বহুতখিনি বস্তু আহি যায়। ক'ব গ'লে সাহসৰ পৰা মোৰ মা দেউতা, মোৰ পেৰেণ্টছৰ পৰা পাইছো, আৰু যোনকেইজন টিচাৰৰ পৰা মই শিকিছো, গুৰুৰ পৰা মই শিকিছো, তেখেতসকলে বহুত সহায় কৰিছে, বহুত মোক এনকাৰেজ কৰিছে বস্তুটো আগবঢ়াবৰ কাৰণে। যিহেতু মই ভাৰতৰ ক'ব গ'লে অসমৰো প্ৰথম আৰু ভাৰতৰো প্ৰথম ক'ব গ'লে মই 6টা ক্লাছিকেল ডান্সত মই পাৰফৰ্ম কৰিম 24 ঘণ্টাৰ ধৰি, আৰু সেইবাবে তেখেতসকলে বহুত হেল্প কৰিছে মোৰ বস্তুখিনি আগবঢ়াই দিয়া। হতাশা ফিল কৰিলেও তেখেতলোকে কয় যে নাই তুমি পাৰিবা কৰিবৰ কাৰণে, আৰু তেনেকেই মই এগ্ৰিকালচাৰ ষ্টুডেন্ট হোৱাৰ কাৰণে মই দিনটো কলেজতে যাই আহি লৈ পেলাই মই ক্লাছ কৰি মই প্ৰেক্টিচ কৰো। তো তেনেকেই বহুত যোৱা বছৰৰ পৰাই মই প্ৰেক্টিচ কৰি আজি সাহস কৰিছো। তাৰ পৰা ডেট দিছে 26 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰলৈ কৰিব। এণ্ড এই অনুষ্ঠানটোৰ কাৰণে গোল্ডেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ যোনজন এছিয়া হেড হয় ডক্টৰ মনীষ বিষ্ণই, তেখেত আহিব বস্তুবোৰ এক্সামাইন কৰিবৰ কাৰণে, ইনস্পেকশ্যন কৰিবৰ কাৰণে। তেখেতে গোটেই 24 ঘণ্টাই থাকিব, থাকি লৈ পেলাই গোটেই বস্তুখিনি চাব। তাৰপৰা যদি মোৰ এপ্ৰুভেল আহে প্ৰত্যেকজন টিচাৰৰ পৰা যে মই বস্তুটো ভালদৰে কৰিছো, ডান্সৰ কোৱালিটি গোটেইখিনি ভালকে কৰিছো, তেতিয়াহ'লে মোৰ ৰেকৰ্ডটো তাৰ গোল্ডেন বুক অফ ৰেকৰ্ডত মোৰ নামটো সন্নিৱিষ্ট হ'ব। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।